যোৰহাট কংগ্ৰেছ ভৱনৰ সন্মুখত অনশন কাৰ্যসূচীৰ ৰূপায়ণ যোৰহাট জিলা যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত অসম সম্পদ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এই অনশন কাৰ্যসূচীৰ আৰম্ভণিতেই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি আত্মাৰ চিৰশান্তি কামনা কৰে। যোৰহাটৰ পৰা দুৰ্বস্তি পাছৰ ৰিপৰ্ট AIN লাইভ। আজি আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা যুৱ কংগ্ৰেছ কমিটিয়ে আজি এই দিনজোৰা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি যিহেতু আমাৰ লগতে গোটেই অসমবাসী ৰাইজে দেখিছে যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি বিজেপি চৰকাৰে যি আমাক কৈছিলে যে তেখেতৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ন্যায় এই ন্যায় খুব খৰধৰকৈ আমি দেখিবলৈ পাম বা খুব সোনকালে হ'ব, কিন্তু আমি তাৰ বিপৰীতে এটা ছবি দেখিবলৈ পাইছোঁ যে এই তেখেতৰ ন্যায় অতি লেহেমীয়া গতিত আচলতে আগবাঢ়িছে। গতিকে আমি আমাৰ এই আজি এই দিনজোৰা যি অনশন কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ দ্বাৰা অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি আচলতে দাবী জনাব বিচাৰিছোঁ যে তেখেতৰ যি এই লেহেমীয়া গতিত যি তেখেতৰ তদন্ত আগবাঢ়িছে এই তদন্ত অতি ক্ষীপ্ৰতাৰে হ'ব লাগে আৰু আমি দাবী জনাইছোঁ যাতে তেখেতৰ ন্যায় উচিত ন্যায় তেখেতে পায়। আমাৰ সেয়া প্ৰথম দাবী। আৰু দ্বিতীয় দাবী আমাৰ কথা হ'ল কি, আমাৰ যিহেতু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে সংসদত উত্থাপন কৰিছে যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে। গতিকে আমিও তাৰ লগতে আজি এই কাৰ্যসূচীৰ দ্বাৰা আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমিও গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে একমত যে তেখেতে যি দাবী উত্থাপন কৰিছে সংসদত যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ভাৰত ৰত্ন পাব লাগে, এই ক্ষেত্ৰত আমিও দাবী জনাইছোঁ তেখেতক অতি সোনকালে এই ভাৰত ৰত্ন প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতে ভাৰত চৰকাৰে সিদ্ধান্ত ল'ব লাগে। আৰু তৃতীয় আমাৰ দাবী হ'ল কি যে অনাগত দিনত যে আমাৰ যি ভৱিষ্যত প্ৰজন্মই যাতে জুবিন গাৰ্গ ডাঙৰীয়া কোন তাৰ বাবে আকৌ বেলেগকৈ আমি চিন্তা কৰিবলগীয়া যাতে নহয়, ভৱিষ্যত প্ৰজন্মই যাতে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া সদায় চিনি পায় তাৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগে। মানে তেখেতৰ যিটো লিগেচি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া যি সৃষ্টিৰাজি জুবিন গাৰ্গ ডাঙৰীয়া সৃষ্টিৰাজিৰ লগতে তেখেতৰ যি চিনাকি সেই চিনাকি জাউতিযুগীয়া কৰিবৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে। গতিকে আমি মূলতঃ আমি এতিয়া তিনিটা আমি দাবীৰে আজি অনশন কাৰ্যসূচীটো গ্ৰহণ কৰিছোঁ আৰু অসম চৰকাৰক আজি এই কাৰ্যসূচীৰ দ্বাৰা আমি আচলতে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। সিমান যুৱ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাতে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু তাৰ লগতে আমিও দিনজোৰা কাৰ্যসূচী আজি জিলা যুৱ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা গ্ৰহণ কৰিছোঁ। আৰু লগতে আমাৰ মাজত সমষ্টি সভাপতিৰ লগতে 4জন সমষ্টি সভাপতি আমাৰ লগত উপস্থিত আছে আৰু যোৰহাট জিলা যুৱ কংগ্ৰেছ কমিটি আমাৰ কমিটিখন ইয়াত উপস্থিত আছে। গতিকে আমি আশা কৰিম যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যি ন্যায় এই ন্যায় অতি সোনকালে তেখেতে লাভ কৰক। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।